মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনাখনৰ পৰাই তেওঁ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈছে তেওঁ অসমক কেনেকৈ সুৰক্ষিত কৰিব পৰা যায় তাক তেওঁ বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰিছে। অসমৰ ভাৰতীয় জনতা পাৰ্টীয়ে অসম প্ৰদেশৰ মূল লক্ষ্য যে আমি এখন সুৰক্ষিত অসম নিৰ্মাণ কৰা, আৰু সুৰক্ষিত অসম নিৰ্মাণ কৰিবলৈ হ'লে আমি আমাৰ নিজৰ মাটিৰ অধিকাৰ আমি সাব্যস্ত কৰিব লাগিব। যিসমূহ অচিনাকি লোকে আমাৰ ভূমি বেদখল কৰি সত্ৰৰ পৰা লৈ আমাৰ কৃষিভূমি বেদখল কৰিছিলে, বনাঞ্চল বেদখল কৰিছিলে, সেই বেদখল মুক্ত কৰাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰে সকলো ধৰণৰ প্ৰয়াস কৰিছে। আমি খুব আনন্দিত সুখী যে পুনৰবাৰ আজি ৫,০০০ বিঘা ভূমি তেজপুৰৰ পৰা আকৌ বেদখল মুক্ত কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে। তেখেতৰ এই উচ্ছেদৰ জৰিয়তে আমি আশা কৰিছোঁ অনাগত দিনত অসমৰ নতুন প্ৰজন্ম সুৰক্ষিত হ'ব, অসমীয়া সমাজ সুৰক্ষিত হ'ব, অসমৰ সভ্যতা সংস্কৃতিক আমি সুৰক্ষিত কৰি ৰাখিব পাৰিম, সেই আশা আমি কৰিছোঁ। আৰু ৰাইজেও ইয়াক যথেষ্ট সমৰ্থন আগবঢ়াইছে। ৰাইজৰ এই আশীৰ্বাদ আৰু সমৰ্থন ভৱিষ্যত দিনতো এনেকৈ আমি পাম বুলি আমি আশা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।